নলবাৰী বনগাঁও চিলনিচুৰৰ তাণ্ডৱ এটিএম চুকতে হাতে লুতে ধৰিছো ভাঙৰা নাচি নাচি কৈছিলো নে এটা চিলনিচু তোমাৰ দেউতা পটকা ইয়ে চুৰ কৰিছে হেঙুলৰ মঞ্চ চৰ্চিত নাট চিলনি নলবাৰী বনগাঁৱত হেঙুল থিয়েটাৰৰ নিবেদন চিলনিৰ প্ৰতি দৰ্শকৰ বিপুল সঁহাৰি উজনিৰ পিছত নামনিৰ নলবাৰী জিলাৰ প্ৰথমটো পেণ্ডেলত প্ৰথম নিশাত নলবাৰী বনগাঁৱত হেঙুল থিয়েটাৰে নিবেদন কৰে জনপ্ৰিয় যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে চিলনি হেঙুল থিয়েটাৰত অভিনয় কৰিছে কমল লোচন মহেশ বৰা হিমাংশু গগৈ দেৱজিৎ বৰা গৌতম ৰাজ ধ্ৰুৱ ঢেকিয়াল ফুকন জয়ন্ত বৰ্মন পাৰ্থ বৰা নৱাগত নিৰুপম শইকীয়া স্নিগ্ধা গগৈ নৱাগত শিল্পী শিখা হেলেনা আখতাৰ অশ্ৰুমণি বৰা আৰু বহু কেইগৰাকী অভিনেতা অভিনেত্ৰী হেঙুল থিয়েটাৰৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকা আৰু পৰিকল্পনা পংকজ হাজৰিকাৰ সম্পাদকৰ দায়িত্বত আছে অভিজ্ঞ সম্পাদক পল্লৱ চুতীয়া উৎকণ্ঠাটো অত্যন্ত আছে কাৰণ নামনি মঞ্চ বুলি ক'লে ভাঙৰা এটা বিশেষ হয় নামনি নামনিটো চালি নামনি ভাই মানুহৰ আকৰ্ষিত কৰি দিছে নামনি কাৰণ নামনিটো বুলি ক'ব লাগে বাচ্চাৰ ওচৰতে সেইকাৰণে উৎকণ্ঠা আছে ইয়াৰ মানুহে কি পায় ইয়াৰ দৰ্শকে কেনেকুৱা পায় জীৱন তাকে আমাৰ সন্দেহত আছোঁ কেনেকুৱা কি ধৰণৰ বাৰ্তা দিব বিচাৰিছে আগৰ পূৰ্বৰ নাটকসমূহৰ জনপ্ৰিয়তা যথেষ্ট আছিলে গতিকে এইখনৰ জৰিয়তে কি পাব তাতে জনপ্ৰিয়তাটো আছে নে কিবা বিচাৰটো ৰাইজে কৰিব বুলি কথাটো মই চেষ্টা কৰিছোঁ আগতে নোহোৱা কাহিনী এটা সামৰি মূল্যতাটো ৰক্ষা কৰিবলৈ হয়তো ক'ৰবাত এইখিনি কৰিবলৈ ভুলত্ৰুটি হ'ব পাৰে চেষ্টা কৰিছোঁ ৰাইজে আশীৰ্বাদ দিব ২৭ বছৰীয়া অভিনয় যাত্ৰা গতিকে এইবাৰ কেনেকুৱা কি ধৰণৰ চৰিত্ৰত দৰ্শকে প্ৰত্যক্ষ কৰিলে বৰ ধুনীয়া হৈছে আমাৰ তিনিখন নাটকে ব্যতিক্ৰম আৰু মোৰ চৰিত্ৰ বুলি ক'লে আজি চিলনি ভূমিকা তাৰ নিগেটিভ কেৰেক্টাৰ জানে মই নিগেটিভে প্ৰায় কম নিগেটিভ সুন্দৰ লাগিছে খুব মানে খুব হাই হুলা কৰা নহয় এটা ধুনীয়া কেৰেক্টাৰ খুব এনজয় কৰোঁ মই কেৰেক্টাৰটো খুব ভাল লাগে মোমায়েকৰ কেৰেক্টাৰ এটা এনেকুৱা কমল নিপন গৌতম এনেকুৱা মোমায়েক খুব ভাল কেৰেক্টাৰ এটা ভাল লাগিছে কৰিবলৈ তাৰপিছতে আমাৰ দ্বিতীয় নিশা বিৰি নাটকখনতো তোমাৰ মোৰ একুশকৈ পুলিচ অফিচাৰ এটা আছে লাষ্ট নিশা মছজিদুল নামঘৰ ওপৰত আমাৰ নতুন নাট্যকাৰ আমাৰ ঘৰলৈ হেঙুল এটা ব্যতিক্ৰম যে নতুন নাট্যকাৰ অভিনেতা কেইবাৰ নতুন নাট্যকাৰ অভিনেতা কেইবাজনো লৈছে তেতিয়া ব্যতিক্ৰম এইটোৱে হেঙুলৰ সেইখনতো ধুনীয়া কেৰেক্টাৰ এটা আছে আমাৰ কমলৰ দেউতা গতিকে এইবোৰ বুঢ়া খাই কৰিছোঁ আৰু লাহে লাহে মূল থিয়েটাৰে আপোনাক সহজতে এৰি নিদিয়ে কিয় কিবা ভাল পাই চাগে যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ আৰু যোন ভাবিলোঁ নিজৰ নিচিনা হৈ গ'ল ঘৰখনো পাই থাকোঁ নিজৰ ঘৰৰ ওচৰতে কাৰণ 3 মাহমান ঘৰে পাওঁ আৰু নাটকখনৰ প্ৰতি এটা মানে নিজৰ এটা মানে অন্তৰৰ পৰা অন্তৰখন সোমাই গ'ল আৰু কোনোবাই বেয়াকৈ খাবলৈ অলপ কষ্ট পাওঁ গতিকে নিজৰ নিচিনা যোন বাবুৰ থিয়েটাৰ যদিও মই মোৰ নিজৰ বুলিয়ে মই ভাবোঁ কেনেকুৱা কি ধৰণৰ চৰিত্ৰ এইবাৰ নামনিলৈ অহা বুলি ক'লে ভয়ে লাগে কাৰণ এইফালৰ যিসকল দৰ্শকসকল নাটকৰ লগত যথেষ্ট সূক্ষ্মভাৱে জড়িত আৰু ৰীতি নাতি মাৰি তেওঁলোকে চাব জানে ভুলটো দেখুৱাই দিবও জানে আৰু আমি এতিয়ালৈকে কি ভুল কৰি দিছোঁ নাজানো ইয়াতে চিনটো আমাৰ আচল আৰু এক্সাইটেড ভাল লাগিছে তাততো ভাল গৈছে ভাল পাইছে নাটক উজনি ফালে এইফালে বা ৰাইজে কেনেকুৱা পায় এতিয়া তাকে নাট্যচিত্ৰ আৰম্ভ হোৱাৰ আগত আপোনাৰ এখন ৱেব ছিৰিজ চুপাচিটি গতিকে উৰ্মিলা এই উৰ্মিলা চৰিত্ৰটোৰ লৈ বৰ্তমান কেনেকুৱা ধৰণৰ কি ধৰণৰ দৰ্শকৰ সমাদৰ দৰ্শকৰ সমাদৰটো মিক্স কমেণ্টছটো আহেই কিছুমানে ভাল পাইছে যোনে এক্টিঙৰ ফালৰ পৰা কাম বুলি চায় যোনে ভাল কিবা এটা কাম চাওঁ বুলি চায় তেওঁলোকে ভাল পাব আৰু যোনে সমালোচনা কৰোঁ বুলি চায় তেওঁলোকে সমালোচনা কৰিব এটা বস্তুতে পজিটিভ নিগেটিভ দুইটা বস্তু থাকে আমাৰ ওপৰত কথা আমি সেই নিগেটিভ বস্তুটো পেলাই দি পজিটিভটো মেছেজটো লওঁ আৰু যোনে মেছেজটো ল'ব জানিছে তেওঁলোকে নিশ্চয় ভাল পাইছে নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট ইত্যাদি ইটুজিত